সকলোলৈকে মোৰ ইউটিউব চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি কথা পাতিম জীৱনত আমি যেতিয়া ডিসিশন ল'ব লগা হয় আমি তেতিয়া শুদ্ধ ডিসিশন কিদৰে ল'ব পাৰোঁ। মন কৰিবা আমাৰ সকলোৰে লাইফত এনেকুৱা এটা সময় আহে বা এনেকুৱা এটা দিন আহে যেতিয়া আমি ডিসিশন ল'ব লগা হয় আৰু সেইটো টাইমত আমি প্ৰত্যেকেই কনফিউজ হওঁ যে কোনটো ডিসিশন আমাৰ বাবে শুদ্ধ হ'ব। আৰু এই কনফিউজ হোৱাটো স্বাভাৱিক হয়। প্ৰায় সকলো মানুহে কনফিউজ হয় কাৰণ আমাৰ হাতত অপচন থাকে যে এইফালে যাওঁ নে সেইফালে যাওঁ। আৰু মন কৰিবা যিটো টাইমত তুমি ডিসিশন ল'ব লগা হয় নহয় তেতিয়া তোমাক উপদেশ দিয়া মানুহ বহুত আহিব। মামা, পেহা, খুৰা, খুৰী, মা, দেউতা, শিক্ষক সকলোৱে তোমাক আহি কিনে উপদেশ দিব। আৰু তো তেতিয়া এনেকুৱা মানুহে উপদেশ দিব আহিব যাৰ লগত তুমি বেছিকৈ কথাও ধৰা নাপাতা। এতিয়া ঘটনাটো হ'ল তুমি কাৰ কথা শুনিবা, তুমি কোনটো ডিসিশন ল'লে তোমাৰ কাৰ কথা শুনি আগবাঢ়িলে তোমাৰ শুদ্ধ হ'ব। কেতিয়াবা আমাৰ ভাব হয় যে মই মাৰ মতে যাওঁ, মই দেউতাৰ মতে যাওঁ, মই মামাৰ মতে যাওঁ, মই খুৰাৰ মতে যাওঁ। তুমি কি কৰিবা? ঘটনাটো হ'ল যেতিয়া তোমাৰ কিবা কনফিউজ হয়, তোমাৰ ডিসিশন ল'ব লগা থাকে তেতিয়া তুমি কাৰো কথা নুশুনিবা। কাৰো কথা, মই এগেইন ৰিপিট কৰিছোঁ, কাৰো কথা নুশুনিবা। শুনা, প্ৰত্যেকৰে কথা শুনিবা জাষ্ট কাণেৰে। তাৰ পৰা যদি কিবা উপদেশ ল'ব লগা থাকে সেইটো তুমি ল'বা, কিন্তু মই এওঁৰ কথা শুনি এই বাটে আগবাঢ়িছোঁ এইটো কাম তুমি নকৰিবা। তুমি শুনিবা তোমাৰ মনটোৰ কথা। যেতিয়া তোমাৰ কিবা ডিসিশন ল'ব লগা থাকে সদায় মন কৰিবা তোমাৰ মনটোৱে তোমাক কিবা এটা কথা কয় যে মই এইফালে যোৱাটো ভাল হ'ব, কিন্তু তুমি বা আমি সকলোৱে কি কৰোঁ, আওকাণ কৰোঁ, নিজৰ মনটোক আওকাণ কৰি বেলেগৰ উপদেশটো মানি বেলেগে দেখুওৱা বাটটোৰে আগবাঢ়ি যাওঁ। বেলেগে দেখুওৱা বাটটোৰে তেতিয়া আগবাঢ়িবা যদি সেইগৰাকী মানুহে সেই বাটটোৰে আগবাঢ়ি পাইছে বা তেওঁ সেই ফিল্ডখনত আগতে সোমাই পাইছে, তেতিয়াহে তেওঁৰ কথাটো শুনিবা। শুনিবা মানে এনেকুৱা নহয় যে তুমি তেওঁৰ মতেই চলিবা, তুমি সদায় তোমাৰ মতেই চলিবা, কিন্তু তেওঁৰ উপদেশখিনি তুমি মানিবা। প্ৰত্যেক মানুহেই শুনি কিনে উপদেশ দিয়ে। বহুত মানুহে, প্ৰত্যেক বুলি নকওঁ, বহুত মানুহে শুনি কিনে উপদেশ দিয়ে যে হয় এইটো ৰাস্তাৰে গ'লে ভাল, এইটোত, কিন্তু তেওঁ নিজে গৈ পোৱা নাই। গতিকে তেওঁৰ উপদেশ তুমি যেতিয়া 100% মানিবা বা তেওঁ পোৱা বাটেৰে যাবা তেতিয়া হয়তো এটা টাইমত তুমি ৰিগ্ৰেট কৰিব লগাও হ'ব পাৰে আৰু তেতিয়া তুমি দুখিবা কাক? তোমাৰ তেতিয়া মনত দুখ কৰাৰ বাহিৰে একো নাথাকিব। 2 নম্বৰ কথা, তোমাৰ মনটোৱে যদি কৈছে যে এইপিনে যোৱাটোহে ভুল হ'ব, মানে এইপিনে যোৱাটোহে ভাল হ'ব, তেতিয়াহ'লে সেই কথাটো তুমি শুনিবা আৰু প্ৰায় 99% তোমাৰ সেইটো শুদ্ধ ডিসিশন হ'ব। অৰ্থাৎ মই ক'ব গৈছোঁ যেতিয়াই ডিসিশন ল'ব লগা হয় আনৰ কথা নুশুনি তুমি তোমাৰ কথা শুনা। কেৱল তোমাৰ কথা, তোমাৰ মনটোৰ কথা। মোৰ মনটোৱে যদি এইটো কৈছে বাকী হাজাৰটাই মোক বিভিন্ন দিশ দেখুৱাক, মই এই বাটেই যাম, আৰু চাবা সেই বাটেৰে গ'লে তুমি ৰিগ্ৰেট কৰিব লগা নহয়। গতিকে এতিয়াৰ পৰা লাইফত যেতিয়াই কিবা ডিসিশন ল'ব লগা হওক, যিকোনো ক্ষেত্ৰতে হ'ব পাৰে, আমি ডিসিশন বহু ক্ষেত্ৰত ল'ব লগা হ'ব পাৰে, কেতিয়াবা পঢ়াৰ ক্ষেত্ৰত, কেতিয়াবা কেৰিয়াৰৰ ক্ষেত্ৰত বা বিভিন্ন ক্ষেত্ৰত। সদায় তোমাৰ মনটোৱে তোমাক যিটো ক'ব সেইটোহে তোমাৰ বাবে শুদ্ধ হ'ব। এইটো কথা সদায় মনত ৰাখিবা যেতিয়াই ডিসিশন ল'ব লগা হয়। আজিৰ পৰা ইভেন মা দেউতাও যদি কিবা কয় যে সেইটো টাইমত তেওঁলোকৰ উপদেশখিনি শুনিবা, কিন্তু শুনিবা যে তোমাৰ মনটোৰ লগত সেই কথাটো মিলিছে নে নাই। যদি তোমাৰ মনটোৱে নকয় তেতিয়াহ'লে সেই বাটেৰে আগবাঢ়িলে ৰিগ্ৰেট কৰিবা, এটা টাইমত সঁচাকৈ ৰিগ্ৰেট কৰিবা। গতিকে ৰিগ্ৰেট যাতে কৰিব নালাগে, গতিকে নিজৰ মনটোৰ মতে যাবা। আৰু যদি কিবা কাৰণত তোমাৰ মনটোৰ মতে গ'লে ভুল ৰাস্তাৰেও গ'লা, তেতিয়া অন্তত তোমাৰ এইটো দুখ নাথাকিব যে মই কিয় এই ৰাস্তাটোৰে নগ'লো বা মই কিয় এইটো কাম কৰিলোঁ। কাৰণ তেতিয়া দুখিবলৈ বেলেগ মানুহ নাথাকে, তুমি নিজকে দুখিব পাৰিবা। আৰু বেলেগক দুখাতকৈ নিজক দুখিব পোৱাটো অলপ কম কষ্টদায়ক হয়। গতিকে ডিসিশন ল'বলৈ হ'লে নিজৰ লগত কথা পাতিবা, নিজৰ লগত কথা পাতি নিজৰ কথা শুনিবা, আনৰ কথা নহয়। ধন্যবাদ।